তো গাইজ লাষ্ট ভিডিঅ'ত মই কোৱা মতে এয়া চাওক মোৰ বাইকখন মই মোৰ কলেজত অৰ্থাৎ মোৰ মৰমৰ গোৱালপাৰা মহাবিদ্যালয়খনত লৈ আহিলোঁ আৰু অনাৰ পিছতে এয়া চাওক কি হ'ল কিমান ইণ্টাৰেষ্টিং ইয়াতে কাহানী হ'ল বিশ্বাস কৰক চাওক প্ৰথমতে বাইকখন চবে ঘেৰি ধৰিলে মোৰ আৰু তাৰ পিছতে এজনকে টেষ্ট ড্ৰাইভটো ল'লেও আৰু ইমান প্ৰশংসা বিশ্বাস কৰক তো যি কি নহওক বাৰু আপোনালোকে গমে পায় এইখন মই এখন ইলেক্ট্ৰিক বাইক এনেকুৱা এখন চাইকেলৰ পৰা বনাইছোঁ আৰু এইটো ভিডিঅ'টো মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ কেনেকুৱা লাগিছে বাইকখন এবাৰ প্লিজ কমেণ্ট কৰি জনাওক সঁচাকৈ মোৰ ভাল লাগিব যদি আপোনালোকে এটা ভাল কমেণ্ট কৰে আৰু যদি কিবা মডিফিকেশ্যন বা কিবা ইয়াতে কমো হৈ আছে মানে কিবা বস্তু ভালো লগা নাই মোক কৈ দিব মই নিশ্চয় চেঞ্জ কৰিম সেই বস্তুটো তো যি কি নহওক সেইবোৰ অভাৰঅল আপোনালোকে বাইকখন চাওক এনেকুৱা দেখাত ইয়াতে মিটাৰ চিটাৰ গোটেইখিনি বস্তু লগা আছে যদি আপোনালোকে লাষ্ট ভিডিঅ'টো চাইছে তেতিয়াহ'লে গমে পাব আৰু যদি চোৱা নাই প্লিজ এবাৰ আপোনালোকে লাষ্ট ভিডিঅ'টো চেক কৰিব তাতে গোটেইখিনি বস্তু এক্সপ্লেইন কৰা হৈছে ক'ত কি মটৰ ক'ত কি বেটাৰী কি মানে ক'ত কি আছে সকলোখিনি আৰু বিশেষকৈ ইয়াতে টেংক আৰু লাইট এই দুটা বস্তু আপোনালোকে নিশ্চয় মানে জানি লওক যে কিহৰ পৰা বনোৱা হৈছে গোটেইখিনি ঘৰুৱা বস্তু বিশ্বাস কৰক চাব সেই ভিডিঅ'টো প্লিজ তো বাইকখন চাওক ইয়াতে মই অকণমান ডেমো দিলোঁ আৰু কেনেকৈ চলে আৰু চাওক সকলোৱে ইয়াতে বাইকখন চোৱাৰ কাৰণে কিমান ভিৰ লগাইছে মানে মোৰ সন্মানীয় প্ৰিন্সিপাল ছাৰ বা আমাৰ যিমান প্ৰফেচৰ ছাৰ আছে সকলোৱে বাইকখন টেষ্ট ড্ৰাইভ ল'ব চ' আপোনালোকে সেই কাহানীবোৰ সেই চিনবোৰ এনজয় কৰক আৰু প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল পাইছে চ' লগ পাই আছোঁ লাষ্টত এইটো এটা আমাৰ গোৱালপাৰা কলেজৰ কাৰণে খুব গৌৰৱৰ কথা আৰু মোৰ এটা খুব গৌৰৱ অনুভৱ হৈছে যে গোৱালপাৰা কলেজৰ যি সুনাম যি আমাৰ ইতিহাস ঐতিহ্য আমি ইয়াতে আদিল হুছেইনৰ দৰে শিল্পী ইয়াৰ পৰা ওলাই গৈছে বা অত্যন্ত সফল মানুহবিলাক ওলাই গৈছে আজি আমাৰ মাজত মানে দিগন্ত দাস তেওঁ সম্পূৰ্ণ ৱেষ্ট মেটেৰিয়েলৰ পৰা যিবিলাক ইয়াত এটাও নতুন বস্তু নাই যিবিলাক বস্তু আচলতে ৱেষ্টেজ এইবিলাকক তেওঁ এখন বাইক বনাইছে আৰু য'ত পেট্ৰলৰ খৰচ নাই না পেট্ৰলৰ খৰচ নাই পলিউশ্যন নাই আমি জিৰ' পলিউশ্যন গতিকে আমি গোৱালপাৰা কলেজৰ পৰা তেওঁক আমাৰ ষ্টুডেণ্ট হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু তাৰ অংশ হিচাপে তেওঁক এখন সম্বৰ্ধনা দিছোঁ আমি হেৰি হিচাপত আৰু দিগন্ত দাস আছে গ্ৰেট ফিউচাৰ আহে বহুত ভালকৈ বহুত ওপৰলৈকে তেওঁ যাব লগা আছে থেংক ইউ দিগন্ত তুমি এবাৰ হেৰি কৰা মানে ডেমো টাইপ দিয়া ডেমো টাইপ দি দিয়া আমি ভিডিঅ' এটা কৰিম মই এৰিলোঁ আৰু দেই তোমালোকে ভালকৈ হেৰি কৰা লাগিব লাগিব মানে এইটো কানেক্ট হ'ব লাগিব লাহে এইটো ঘূৰাই যাব স্যাৰ যাই এইটোলৈকে সাইড দিয়া অলপমান ৰুখা কেনেকৈ ৰুখাব কমাই দিলে নিজে ৰখি যাব চেনেল পোৱা নাই স্পেচটো নিদিবা ডাইৰেক্ট সো গাইজ এইখিনিয়ে চিন হ'ল এই বাইকখন লৈ মোৰ কলেজখনত তো আপোনালোকে গমে পাইছে কিমান ভাল পাইছে সকলোৱে আৰু কিমান প্ৰশংসা কৰিছে তো বিশ্বাস মই ভাষাৰে বুজাব নোৱাৰিম আপোনালোকক ইমান ভাল লাগিছে তো মোৰ কষ্টৰ সুফল বুলি ক'ব পাৰোঁ ইয়া তো যি কি নহওক বাৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰজেক্ট বা এনেকুৱা ধৰণৰ বস্তু যদি চাই থাকিব ভাল পায় তো
মোক সাপোর্ট করক আজ এ আসামিজ ইউটিউবার সাগে ময়ে প্রথম এনেকুৱা প্রজেক্ট বনোৱা সো হেইটোও আপোনালোকে অকমান ভাবিব আৰু এনেকুৱাটো ইউটিউবত বহুতো ভিডিও আছে আপোনালোকে এভেইলেবল ভিডিও পাব বাইক বনোৱা কিন্তু এনেকুৱা এখন সাইকেলৰ পৰা এনেকুৱা সুন্দৰ এখন বাইক যদি আপোনালোকে মানে ভাল ইয়াতকে যদি পায় এবাৰ মোক দেখুৱাব সো সেই হিচাপত আপোনালোকে অলপ চিন্তা কৰি চাব আৰু তো যি কি নহওক প্লিজ পাৰিলে সাপোর্ট কৰিব মোক তো আজিলে ইমানে আৰু নেক্সট কি প্ৰজেক্ট আপোনালোকে চাব বিচাৰে আৰু মোৰ বহুতো প্ৰজেক্ট আছে বাইক আছে দেন আৰু কাৰ আছে স্পিড বোট আছে সকলোখিনি যদি আপোনালোকে চাব বিচাৰে মই লাহে লাহে গোটেইখিনি আপোনালোকক দেখুৱাম আৰু বহুতো এক্সপেৰিমেন্ট ভিডিও মই এইটো চেনেলত দিও আপোনালোকে গোটেইখিনি চাব এনজয় কৰিব আৰু সো আজিলে ইমানে লগ পাইছো নেক্সট ভিডিওত